আকৌ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী বিয়লি অহা এজাক বৰষুণৰ পাছত সৃষ্টি হোৱা কৃত্ৰিম বানত বুৰ গ'ল গুৱাহাটী মহানগৰী হাতীগাঁও চাৰ্ভেৰ পৰা ৰুক্মিণী গাঁও ডাউনটাউন হৈ আমবাৰীলৈকে ক'ত হোৱা নাই পানী যেনিয়ে চাব তেনিয়ে এতিয়া কেৱল পানী পানী আৰু পানী পুনৰ উল্লেখ কৰিছোঁ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী এজাক মুখলধাৰ বৰষুণ আৰু বৰষুণৰ পাছৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত এয়া ঠায়ে ঠায়ে এককাল এবুকু পৰ্যন্ত পানী হৈছে তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে বিকল হৈছে বাহনসমূহ এক ঘণ্টা সময় ধৰি বৰষুণ দিছিল এঘণ্টাতকৈ কিছু সময় আৰু তাৰ পাছত কেনেধৰণৰ এটা অৱস্থাৰ সৃষ্টি হৈছে আপোনালোকে দৃশ্য দেখাৰ পাছত অনুমান কৰিব পাৰিছে আমি বিভিন্ন প্ৰান্তৰ পৰা পৰিৱেশ দেখুৱাই গৈছোঁ যোৰাবাটৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যোৰাবাটত এনেধৰণে গাড়ীসমূহ সম্পূৰ্ণৰূপে ডুবি যোৱাৰ দৃশ্য বন্দী হৈছে কেমেৰাত এয়া হৈছে যোৰাবাটৰ পৰিৱেশ জিএছ ৰোডৰ পৰিৱেশটো দেখুৱাইছোঁ সদাব্যস্ত জিএছ ৰোডৰ পৰিৱেশ চাওক জিএছ ৰোডতো আনকি ঠায়ে ঠায়ে একাঠু পৰ্যন্ত পানী হৈছে গুৱাহাটী মহানগৰীৰ সকলোতে পানী এঘণ্টাতকৈ কিছু সময় বেছি বৰষুণ দিছিল মুখলধাৰ বৰষুণ আৰু বৰষুণৰ পাছত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত এতিয়াও প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টা সময় ঠায়ে ঠায়ে বহু লোক আবদ্ধ হৈ থাকিবলগীয়া হৈছে বাহন আগবাঢ়িব পৰা নাই এই সময়ছোৱাত যথেষ্ট সাৱধানেৰে সকলোকে আগবাঢ়িবলৈ আনকি আহ্বান জনোৱা হৈছে যোৰাবাটতো একে পৰিৱেশে বিৰাজ কৰিছে যোৰাবাটৰ দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে যোৰাবাটৰ পৰিৱেশ এনেধৰণে এখন গাড়ী এখন বাহন প্ৰায় সম্পূৰ্ণ অৱস্থাত ডুব গৈছে এয়া হৈছে যোৰাবাটৰ পৰিৱেশ গাড়ী যাব পৰাৰ পৰিৱেশ নাই আমবাৰীৰ পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে আমবাৰীৰ পৰিৱেশ এই মুখলধাৰ যি বৰষুণ আছিল সেই বৰষুণ জাকত ন অঞ্চলো আনকি প্লাবিত হোৱা দেখিবলৈ পোৱা গৈছে আমবাৰীত সচৰাচৰ কম সময়ৰ ভিতৰত পানী নহয় কিন্তু এই বৰষুণ জাকত আমবাৰীতো কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৰুক্মিণী গাঁৱৰ পৰিৱেশ দেখুৱাইছোঁ একে পৰিৱেশে বিৰাজ কৰিছে ৰুক্মিণী গাঁৱত গুৱাহাটী মহানগৰীৰ সকলোতে এতিয়া পানী ওলাই যাব পৰা অৱস্থাত নাই নলা নৰ্দমাসমূহো আনকি পানীৰে উপচি পৰিছে ইয়াৰ উপৰি যিসমূহ বাহন আগবাঢ়িছিল ৰাস্তাৰ মাজত যেহেতু বাহনসমূহ আবদ্ধ হৈ থাকিবলগীয়া হৈছে ৰাজপথৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হৈছে ঠায়ে ঠায়ে আনকি বাহনসমূহৰ যান্ত্ৰিক বিজুতি ঘটিছে বেলতলাৰ পৰিৱেশ এই মুহূৰ্তত দেখুৱাম বেলতলাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ এনেধৰণে এখন স্কুটাৰ ঠেলি ঠেলি আনিবলগীয়া হৈছে মটৰ চাইকেল ঠেলি ঠেলি আগবাঢ়িবলগীয়া হৈছে এইসকল লোকে সকলো বাহনেই আবদ্ধ হৈ পৰিছে যান্ত্ৰিক বিজুতি হৈছে মটৰ চাইকেলত পানী সোমাইছে এনেধৰণৰ বিভিন্ন যান্ত্ৰিক বিজুতি হৈছে 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টাতকৈ অধিক সময় আবদ্ধ হৈ থাকিবলগীয়া হৈছে লোকসকল বিভিন্ন প্ৰান্তত এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে সতীৰ্থ সাংবাদিক প্ৰাণজিৎ চুতীয়া প্ৰাণজিৎ আপোনাৰ সৈতে সংযুক্ত হৈছোঁ আমি মহানগৰীৰ পৰিৱেশ যেহেতু দেখুৱাই গৈছোঁ 1 ঘণ্টাতকৈ কিছু সময় বেছি বৰষুণ দিছিল মুখলধাৰ এজাক বৰষুণ আৰু তাৰ পাছত গুৱাহাটী মহানগৰীত আনকি ন অঞ্চল এবাৰ প্লাবিত হোৱা দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বান হৈছে আপুনি বৰ্তমান ক'ত উপস্থিত আছে তাত কেনেধৰণৰ পৰিৱেশ আনকি তীব্ৰ যানজঁটৰো সৃষ্টি হৈছে প্ৰাণজিৎ হয় চাওক পাৰ্থ নিশ্চয়কৈ আপুনি যেহেতু কৰিছে আৰু পূৰ্বৰ বুলেটিনত আমি দেখুৱাইছিলোঁ আমবাৰীৰ পৰিৱেশ মই পুনৰবাৰ আমবাৰীতে আছোঁ আৰু আমবাৰীৰ কৃত্ৰিম বানৰ যি সমস্যা সেই সমস্যা আমি দেখুৱাব বিচাৰিছোঁ এয়া হৈছে আমবাৰী তিনিআলি আৰু ইয়াতে যেহেতু পূৰ্বতে আমি দেখুৱাইছোঁ যথেষ্ট এক যানজঁটৰ সৃষ্টি হৈছিল কৃত্ৰিম বানৰ যি সমস্যা সেই সমস্যা ইয়াতে দেখিবলৈ পোৱা গৈছিল আৰু আমি এই বাতৰি এইকাৰণে আমি দেখুৱাইছোঁ কাৰণ এজাক বৰষুণ আহিলেই গুৱাহাটী মহানগৰীত কেনেধৰণৰ এটা অভাৱনীয় পৰিৱেশৰ সূচনা হয় সেই কথাটো আমি দেখুৱাব বিচাৰিছোঁ কাৰণ প্ৰতিটো সময়ত এনেধৰণৰ এটা সমস্যা গুৱাহাটী মহানগৰীত গাৰ কৰি উঠিছে গতিকে এয়া পুনৰবাৰ আজিৰ দিনটোত বিশেষকৈ আজি বিয়লি ভাগত অহা এজাক বৰষুণৰ পিছতেই এনেধৰণে এক ভয়াৱহ সমস্যা গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা প্ৰতিটো স্থানতেই এনেধৰণৰ সমস্যা হৈছে হাতীগাঁও বেলতলা চানমাৰী আমবাৰী প্ৰতিটো স্থানতে হেঙেৰাবাৰী প্ৰতিটো স্থানতে হৈছে আৰু এয়া বিপৰীত ফালে দেখুৱাইছোঁ লেম ৰোড আৰু এই যি পৰিৱেশ চাওক একাঠু সদৃশ পানী এতিয়াও ইয়াতে হৈ আছে কাৰণ এইসমূহ যান বাহন এনেধৰণে তেওঁলোকে আবদ্ধ হৈ আছে যাব পৰা নাই কাৰণ এইসমূহ সমস্যা আমি বাৰম্বাৰ দেখুৱাওঁ তাৰ পিছতো এই সমস্যাসমূহ সমাধান নহয় গুৱাহাটী মহানগৰীত এই সমস্যা
কেতিয়ালৈ সমাধান হ'ব সেইটোহে এটা ডাঙৰ প্ৰশ্ন আৰু এনেধৰণৰ প্ৰশ্ন কিন্তু বহু প্ৰশ্ন এনেধৰণৰ উত্তৰবিহীনভাৱে ৰৈ যায় এয়া পৰিৱেশ আমি দেখুৱাইছোঁ এয়া হৈছে আমবাৰী তিনিআলিৰ এক পৰিৱেশ এওঁলোকৰ যিখন স্কুটি দেখিছে কাৰণ যথেষ্ট পানী আছে সন্মুখত দাদা আপোনালোকে ক'লৈ যাবলৈ আহিছিলে আমি দীঘলী পুখুৰী যাবলৈ ঘৰলৈ যাব লাগিছিলোঁ গাড়ীখন মানে ইঞ্জিনত পানী সোমাই গৈছে ইঞ্জিনত সেইকাৰণে মানে যাব পৰা নাই অসুবিধা হৈছে সেইকাৰণে অসুবিধা হৈছে ক'ৰ পৰা আহিছিলে আপোনালোক আমি আমবাৰীৰ পৰা আহিছিলোঁ হয় তাতো আগতো পানী হৈছে আগত হৈছে অঁ ঘৰৰ ফালে পানী হৈছে নেকি ঘৰৰ ফালে ঘৰ ডুবি গৈছে আগত ডুবি গৈছে অঁ এটা জটিল এটা পৰিৱেশৰ সূচনা হৈছে কাৰণ গুৱাহাটী মহানগৰীত তেওঁলোকে কৈছে যে একে ভয়াৱহ এক সমস্যা এয়া হৈছে আমবাৰী তিনিআলি আমি দেখুৱাইছোঁ বিপৰীত ফালে যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে এই সময়খিনিত কাৰণ সকলোৱে অফিচৰ পৰা ঘৰলৈ যোৱাৰ সময় কিছু লোকে তেওঁলোকে কাম কৰি ঘৰলৈ উভতাৰ সময় কিন্তু এনেধৰণৰ যি সমস্যা এই সমস্যাসমূহ কিন্তু আমি দেখিবলৈ পাইছোঁ এইজন লোক দেখিছেই তেওঁ কামৰ পৰা উভতি আহিছে কাৰণ এনেধৰণৰ তেওঁ বিপদসংকুল যাতায়াতৰ মাজেৰে তেওঁলোক আহিব লগা হৈছে কথা পাতিব বিচাৰিছোঁ দাদা ক'ৰ পৰা আহিছে মই ৰিজাৰ্ভ বেংকৰ পৰা আহিছোঁ ৰিজাৰ্ভ বেংকৰ পৰা আহিছে অফিচৰ পৰা আহিছে আমি অকণমান কাষলৈ যাওঁ গাড়ী আহিছে আপুনি যদি চায় তেনেহ'লে বিভিন্ন স্থানত আমি চাওঁ যে ড্ৰেইনসমূহ উন্মুক্তভাৱে থাকে আপুনি যিহেতু পানী আছে সন্মুখত আপুনি দেখা পোৱা নাই গতিকে এনেধৰণৰ সমস্যা আছে কি ক'ব বিচাৰিব পাৰে ফুটপাথত থাকিব পাৰে ফুটপাথৰ স্লেববিলাক ক'ৰবাত হয়তো নাথাকিব পাৰে মানুহ তাত পৰিব পাৰে সেইটো ঠিক নাই কাৰণ এনেধৰণৰ সমস্যাবোৰ আমি দেখিছোঁ কাৰণ যিসমূহ স্লেব তেওঁলোকে উন্মুক্তভাৱে তেওঁলোকে ৰখাই থয় নলাবোৰ থাকিব পাৰে ক'ৰবাত সকলো জেগাত নাই মই আহিছোঁ এইখিনিত মই পোৱা নাই মই চাই আহিছোঁ আস্তে আস্তে কিন্তু তেনেকুৱা দেখা নাযায় ভালদৰে যি হওক ইয়াত নাই এতিয়া আগত ক'ব নোৱাৰোঁ কি আছে আগত নাই চৰকাৰে কৃত্ৰিম বানৰ সমস্যাৰ কথাটো আপোনাৰ লগত পাতিব বিচাৰিছে চৰকাৰলৈ বাৰম্বাৰ আমি নিবেদন কৰোঁ তাৰপিছত এনেধৰণৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে আপুনি কি বুলি ক'ব চৰকাৰলৈ এইটোৱে ক'ম যে আজি এইটো কৰিব লাগে মানুহৰ ৰাইজৰ এই প্ৰব্লেমটো হৈ আছে আৰু এই আৰ্টিফিচিয়েল যিটো আমাৰ ফ্লাড গুৱাহাটীত হৈ আছে সেইটো কোনো মানে হঠাৎ নহয় এইটো আজি বহুত পুৰণা কথা এইটো হৈ থাকে এইকাৰণে সেইটো ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ কৰিব লাগে এইটো নলা নিষ্কাশনৰ কথা কৈছে ড্ৰেইনেজ যি ছিষ্টেম সেই ছিষ্টেমসমূহ বহাল কৰিব লাগে কাৰণ গুৱাহাটী মহানগৰীত এই উন্মুক্ত নলাসমূহে কিন্তু বহু লোকৰ প্ৰাণ তেওঁলোকে কাঢ়ি নিয়া ঘটনা আমি এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছোঁ কিন্তু এই সমস্যাসমূহ কেতিয়ালৈ সমাধান হ'ব আমি দেখুৱাইছোঁ যথেষ্ট যান জঁটৰ সৃষ্টি হৈছে কাৰণ এই সময়খিনিত পুনৰবাৰ কৈছোঁ সকলোৱে ঘৰলৈ উভতে তেওঁলোকে বিভিন্ন স্থানলৈ যায় গতিকে আন এজন আছে মই কথা পাতিম দাদা ক'ৰ পৰা আহিছে আপুনি মই পূৰ্বৰ চিটিতে কাম কৰোঁ ইয়াতে কাম কৰে আজিতো যথেষ্ট পানী আজি বহুত পানী আজিৰ নিচিনা পানী হোৱা নাই এই প্ৰথম পানী গুৱাহাটীত এইটো প্ৰথম পানী এইটো হৈছে আগতে কিন্তু আজি বেছি পানী হৈছে হয় প্ৰাণজিৎ আপুনি লাইনত থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত